কাজিৰঙাত অনুষ্ঠিত হৈ থকা 12th ইণ্টাৰনেশ্যনেল টুৰিজম মাৰ্টৰ কিছু দৃশ্য আপোনালোকক দেখাব বিচাৰিছোঁ আজি ইণ্টাৰনেশ্যনেল টুৰিজম মাৰ্টৰ আজি 2 নম্বৰ দিনটো হয়। ইয়াত আজি ৰাতিলৈ এটা মানে অনুষ্ঠান ৰখা হৈছে। তাৰ বাবে আমাৰ 8খন ৰাজ্যৰ পৰা মানে যিসকল লোকে পাৰ্টিচিপেট কৰিব তেওঁলোক বৰ্তমান আহিছে, তেওঁলোকে আহিব আৰম্ভ কৰিছে আৰু লাহেকৈ। আগতেতো বাৰু আমাৰ 7খন আছিলে, সেইকাৰণে আমাৰ নৰ্থ ইষ্টক 7 ছিষ্টাৰ বুলি জনা গৈছিলে। এতিয়াও আৰু এখন ৰাজ্য সংযোগ হ'ল, সেইখন হৈছে ছিকিম, আৰু সেইখন লগ লাগি 8খন হ'ল। এতিয়া আমাৰ নৰ্থ ইষ্টত 8খন ৰাজ্য আছে, আৰু ছিকিমখনক কিন্তু 7 ছিষ্টাৰৰ ভিতৰত ধৰা নাযায়। সেই ছিকিমখনক ব্ৰাদাৰ্ছ ষ্টেট হিচাপে ধৰা হৈছে এতিয়া। আৰু চাওকচোন, বৰ ধুনীয়াকৈ অনুষ্ঠানটো আয়োজন কৰা হৈছে। গেটখনো বৰ ধুনীয়া, আৰু মূল গেটখনৰ ওচৰতে এয়া আমাৰ অসমক ৰিপ্ৰেজেণ্ট কৰা বিহু, মানে সম্পূৰ্ণ 8খন ৰাজ্যৰে যিবিলাক নৃত্য আছে সকলোখিনিকে এনেকৈ ৰখা হৈছে ধুনীয়াকৈ। হৰ্ডিঙত ধুনীয়াকৈ ছাইনবোৰ্ড হিচাপে বনাই পেলাই ৰিপ্ৰেজেণ্ট কৰা হৈছে। আৰু এয়া দূৰৰ পৰা যিসকল লোক আহিছে তেওঁলোকেও মানে প্ৰগ্ৰেমটো আৰম্ভ যিহেতু অলপ সোনকালৰ পৰাই হ'ব, সেইকাৰণে তেওঁলোক ৰেডি হ'বৰ কাৰণে গৈ আছে। চাওকচোন কিমান ধুনীয়াকৈ সজাইছে এইখিনি। সম্পূৰ্ণ নিৰাপত্তাৰ মাজত এই অনুষ্ঠানটো কৰা হৈছে, মানে সকলোতে CCTV লাগি আছে। এনেকৈ ইয়াত এতিয়া গাইড নাই, কিন্তু যেতিয়া প্ৰগ্ৰেমটো আৰম্ভ হ'ব সেইখিনি সময়ত বহুত বেছি গাইড থাকে। এইখিনি সময়ত আমি মাত্ৰ এইকণহে চাব পাৰোঁ, আমাৰ ভিতৰলৈ যোৱা এলাও নাই, কাৰণ কেইজনমান মানে বিশিষ্ট ব্যক্তিসকলহে সেই মানে অনুষ্ঠানটো উপভোগ কৰিব পাৰিব। আমি সেইবিলাক উপভোগ কৰিব নোৱাৰোঁ, কিন্তু যিখিনি আয়োজন কৰিছে সেইখিনিহে আমি চাব পাৰিম। আৰু সেইখিনিকে আপোনালোকলৈ অকণমান ভিডিঅ' কৰাৰ আপোনালোককো দেখুৱাব বিচাৰিছোঁ এনেকৈয়ে। বহুত দিনৰ পৰা ইয়াৰ কাৰণে বৰ ধুনীয়াকৈ আয়োজন চলি আছে। মইতো বাৰু বাহিৰৰখিনি দেখাগৈ নাই, কিন্তু বৰ্তমান মই যিখিনি দেখাইছোঁ সেইখিনিকে আপোনালোকক দেখুৱাব বিচাৰিছোঁ। চাওকচোন, ITM 2024, আৰু ইয়াৰ বেক চাইড ITM 2024 লিখা, আৰু সেই বেক চাইডে যিখন আপোনাৰ হৰ্ডিং দেখিছে, যিখন ছাইনবোৰ্ড দেখিছে, তাত আকৌ বৰ ধুনীয়াকৈ আমাৰ ষ্টেটৰ মানে যিবিলাক বস্তু ফেমাছ হয়, যেনেকৈ আমাৰ অসমৰ গঁড়, নাগালেণ্ডৰ এইটো ধনেশ পক্ষী, সেইবিলাক প্ৰতীক হিচাপে ধুনীয়াকৈ ৰাখি থৈছে। আৰু অকণমান গ'লেই যিটো মেইন প্ৰগ্ৰেম হ'ব তাত পোৱা যাব। আমি মেইন প্ৰগ্ৰেমটোতো আমি চাবলৈ নাপাওঁ, কিন্তু তাত আমি অকণমান তাত প্ৰেক্টিছ হৈ আছিলে সেয়া অলপ আমি সেইখিনি ভালকৈ চাবলৈ পালোঁ বাৰু। সেই প্ৰেক্টিছটো বাৰু আপোনালোকক অকণমান দেখাব চেষ্টা কৰিম, প্ৰেক্টিছটোকে, কাৰণ এইখিনি প্ৰগ্ৰেমটো আপোনালোকক তেনেকৈ দেখাব নোৱাৰিম, কাৰণ আমাৰ এলাও নাই তালৈ যাবলৈ। ইমানডোখৰলৈকে আমি যাব পাৰিম। এতিয়াৰ পৰা অলপ পিছৰ পৰা প্ৰগ্ৰেমটো যিহেতু আৰম্ভ হ'ব, সেইকাৰণে এতিয়া কটকটীয়া নিৰাপত্তা ৰখা হৈছে। আমি ইয়াৰ পৰা আৰু পাৰ হ'ব নোৱাৰোঁ, কাৰণ আমাৰ আই কাৰ্ড নাই, আৰু আমি যাবও নোৱাৰোঁ, আমাৰ এলাও নাই। চাব, ইয়াৰ পিছত আপোনাক প্ৰগ্ৰেমটো অকণমান দেখাব বিচাৰিছোঁ, প্ৰেক্টিছ। Start करो पोम यार।
বোথ চাইডৰ পৰা উঠিব তোমালোকে নাচি নাচি উঠিবা খোজকাঢ়ি কিয় আহিছা